বিচাৰিছো 15 জুলাই পৰ্যন্ত মাছ ধৰিব নোৱাৰিব প্ৰশাসনৰ ফালৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে 15 জুলাই পৰ্যন্ত যদি মাছ ধৰে তেনেহলে কিন্তু বিপদত পৰিব কাৰণ এই সময়ছোৱাত মাছৰ বংশবৃদ্ধি হয় এই সময়ছোৱাত কোনো ধৰণৰ জাল পাতিব নোৱাৰিব যিকোনো জাল মৰা নিষেধ ঘোষণা কৰিছে যদি এই আইন অমান্য কৰে এই নিৰ্দেশ অমান্য কৰে তেনেহলে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা অৱশ্যে জনাইছে উত্তৰ বিগ ব্ৰেক এই মুহূৰ্তত মেইন আইন যদি অমান্য কৰে তেনেহলে কিন্তু ভয়ংকৰ বিপদ হ'ব আপোনাৰ মাছমৰীয়া মাছ ব্যৱসায়ীসকলৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ মাছ ধৰা নিষিদ্ধ ঘোষণা কৰা হৈছে 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি 15 জুলাই পৰ্যন্ত মাছ মাৰিব নোৱাৰিব আপুনি যদিহে এই আদেশ অমান্য কৰে তেনেহলে কিন্তু ভয়ংকৰ বিপদ হ'ব মাছ প্ৰজনন কালৰ সময়ত কোনো ধৰিব নোৱাৰিব মাছ যদিহে আপুনি মাছ ধৰে তেনেহলে ৰোষত পৰিব লাগিব চৰকাৰৰ প্ৰশাসনৰ আইন ভংগ কৰিলে ভৰিব লাগিব জৰিমনা বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে আইন ভংগকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰদান কৰা হ'ব বিহিত শাস্তি আপোনাৰ কাৰাগাৰ পৰ্যন্ত হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা হ'ব পাৰে ফিচাৰী আইন আৰু বিধিৰ 23 ধাৰা অনুসৰি মাছ মৰা কাৰ্যত সম্পূৰ্ণ বাধা আৰোপ কৰা হৈছে মেইন আইন যদি অমান্য কৰে তেনেহলে কিন্তু আপুনি ভয়ংকৰ বিপদ হ'ব আপোনাৰ 7 পৰা 14 সেন্টিমিটাৰকৈ কোনো ধৰণৰ জাল মৰা বা মাছ ধৰা কাৰ্যত নিষিদ্ধ ঘোষণা কৰা হৈছে মনত ৰাখক 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম আৰু 15 জুলাই পৰ্যন্ত মাছ ধৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে মাছমৰীয়া মাছ ব্যৱসায়ীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মাছ ধৰিব নোৱাৰিব মাছমৰীয়া মাছ ব্যৱসায়ীসকলৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা আদেশ দিয়া হৈছে আৰু যদি আপুনি অসম চৰকাৰৰ মেইন নীতি 1953 ফিচাৰী আইন আৰু বিধিৰ কথা আপুনি নামানে তেনেহলে কিন্তু আপোনাৰ ওপৰত গুৰুতৰ কঠোৰ হৈ পৰিব চৰকাৰ আৰু আপোনাৰ ওপৰত জৰিমনা বিহিব চৰকাৰে আইন ভংগকাৰী কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰৰ ফালৰ পৰা মাছমৰীয়া মাছ ব্যৱসায়ীসকলৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা আদেশ দিয়া হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু এই সময়ছোৱাত মাছৰ প্ৰজনন হয় আৰু মাছৰ প্ৰজননৰ সময়ত আপুনি যদি মাছ ধৰে মাছে যেহেতু কণী পাৰে মাছৰ প্ৰজনন হয় সময়ত মাছৰ বংশবৃদ্ধি হয় নদীতে আপুনি যদি এই সময়ত মাছ ধৰে তেনেহলে কিন্তু মাছ কমি যাব সেইবাবে মাছৰ প্ৰজনন সময়ত মাছৰ প্ৰতি লক্ষ্য ৰাখি এই মাছৰ বংশবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আপুনি এই সময়ছোৱাত যদি মাছ ধৰে চুৰকৈ হ'লেও যদি মাছ ধৰে যিকোনো ধৰণৰ জাল ব্যৱহাৰ কৰে তেনেহলে কিন্তু আপুনি চৰকাৰৰ ৰোষত পৰিব আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে আপোনাৰ বৃহৎ পৰিমাণৰ আপুনি জৰিমনা বিহিব চৰকাৰৰ ফালৰ পৰা জনাইছো চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে সকলো মাছমৰীয়া মাছ ব্যৱসায়ীসকলৰ বাবে জনোৱা হৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত অসম চৰকাৰৰ মেইন নীতি 1953 সংশোধিত 2005 ফিচাৰী আইন এই বিধিৰ অধীনত যদি আপুনি মাছ মাৰিব নোৱাৰিব সেই আইন যদি আপুনি অমান্য কৰে তেনেহলে আপোনাৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে আপোনাৰ গ্ৰেপ্তাৰ হ'ব আপোনাৰ আৰু আপোনাক জৰিমনা বিহিব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা বিহিব পাৰে যিকোনো ধৰণৰ জাল সৰু জাল মহাজাল বা ফাঁচি জাল যিকোনো ধৰণৰ জাল আপুনি নদীত মৰা নিষেধ মাছ প্ৰজননৰ কালৰ 1 এপ্ৰিল 2024 পৰা 15 জুলাই 2024 লৈকে নিষিদ্ধ কৰা হৈছে মাছ মৰা আৰু যদি আপুনি এই আইন অমান্য কৰে তেনেহলে কিন্তু আপুনি মেইন আইনৰ ৰোষত পৰিব ফিচাৰী আইনৰ ৰোষত পৰিব আৰু আপোনাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মাছমৰীয়া মাছ ব্যৱসায়ীসকলৰ বাবে ডাঙৰ খবৰ 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে বৰপেটা জিলা প্ৰশাসনে জাননী জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে ইয়াৰ দ্বাৰা বৰপেটা জিলাৰ সকলো মাছমৰীয়া মৎস্য ব্যৱসায়ীসকলক তেওঁলোকে জনাইছে যে অসম চৰকাৰৰ মেইন নীতি 1953 যে ফিচাৰী আইন আছে এই ফিচাৰী আইন অনুসৰি মাছ ধৰাৰ ক্ষেত্ৰত কিছুমান বাধা আৰোপ কৰা হৈছে যিকোনো ধৰণৰ জাল সৰু জাল মাজু জাল বা বৰ জাল নদীত মৰা নিষেধাজ্ঞা জাৰি কৰিছে
আৰু মাছ মাৰিব নোৱাৰিব আপুনি লুকাই চুৰ কৰি হ'লেও যদি মাছ মাৰে আপুনি যদি গম পায় আইনৰ ঔষধ পৰিব আপোনাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপোনাৰ কাৰাগাৰ পৰ্যন্ত হ'ব পাৰে আপোনাৰ বৃহৎ পৰিমাণৰ জৰিমনা হ'ব আৰু আপোনাক গ্ৰেপ্তাৰ কৰিব প্ৰথমে গ্ৰেপ্তাৰ কৰিব তাৰপিছত আপোনাৰ জৰিমনা হ'ব আৰু আপোনাৰ কাৰাগাৰ পৰ্যন্ত হ'ব পাৰে জেলৰ ভাত খাব লগা হ'ব পাৰে সেইবাবে মৎস্য ব্যৱসায়ীসকলৰ বাবে মাছমৰীয়াসকলৰ বাবে এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মনত ৰাখক আপুনি মাছ নামাৰিব মাছৰ প্ৰজননৰ সময়ছোৱাত আপুনি মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা আৰু এই সময়ছোৱাত আপুনি মাছ নামাৰিব যদিহে মাছ মাৰে তেনেহ'লে কিন্তু চৰকাৰৰ ৰোষত পৰিব কঠোৰ হৈ পৰিছে অসম চৰকাৰ জনাইছোঁ যিকোনো যদি নিয়ম আপুনি ভংগ কৰে নিয়মসমূহ ভংগ কৰিলে অসম মীন আইনৰ 22 আৰু 41 নং ধাৰা অনুসৰি আপুনি জৰিমনা আপোনাৰ বিহা হ'ব পাৰে আৰু আপোনাৰ বাজেয়াপ্ত হৈ পৰিব যিসমূহ সঁজুলি মাছ মৰা সঁজুলি আপোনাৰ বাজেয়াপ্ত হৈ পৰিব আৰু আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে আইন ভংগ কৰি গ্ৰেপ্তাৰ কৰাৰ উপৰিও বিহিত শাস্তি প্ৰদান কৰা হ'ব বুলি জাননীখনত উল্লেখ কৰিছে যিখন প্ৰশাসনৰ ফালৰ পৰা যি জাননী প্ৰেৰণ কৰা হৈছিলে বৰপেটা জিলা প্ৰশাসনৰ ফালৰ পৰা তাত স্পষ্টভাৱে জনোৱা হৈছে ভাৰতীয় মীন আইন 1897 ধাৰা 71 মীন আইন 1953 চনৰ 27 নং ধাৰা অনুসৰি উক্ত আইন ভংগকাৰীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও বিহিত শাস্তি প্ৰদান কৰা হ'ব বিহিত শাস্তি প্ৰদান কৰা হ'ব আপোনাৰ কাৰাগাৰ পৰ্যন্ত হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা পৰ্যন্ত হ'ব পাৰে আৰু সেইবাবে আপুনি মনত ৰাখক 15 জুলাই পৰ্যন্ত মাছ নধৰিব মাছৰ প্ৰজননৰ সময়ছোৱাত মাছে কণী পাৰে মাছৰ বংশবৃদ্ধি হয় আৰু সেইবাবে গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আপোনাক কিন্তু যদিহে আপুনি মাছ পাৰে লুকাই চুৰ কৰি আপুনি যদি মাছ পাৰে তেনেহ'লে কিন্তু আপুনি চৰকাৰৰ ৰোষত পৰিব আপোনাৰ ওপৰত বিহিত ব্যৱস্থা হ'ব পাৰে আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে মনত ৰাখক 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে বৰপেটা জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে 15 জুলাই পৰ্যন্ত মাছ নামাৰিব আপুনি নদীত মাছ ধৰা নিষেধ যিকোনো ধৰণৰ জাল ব্যৱহাৰ নকৰিব আৰু পৰিলে আপুনি বিপদত পৰিব মাছৰ ৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে জনাইছোঁ বৰপেটা জিলা প্ৰশাসনৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে মাছৰ প্ৰজাতি সংৰক্ষণৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আপুনি জাননী যিহেতু প্ৰেৰণ কৰা হৈছে নিৰ্দেশ প্ৰদান কৰা হৈছে 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু বৰপেটা জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে নিষেধাজ্ঞা যদিহে আপুনি আইন অমান্য কৰে মীন আইন অমান্য কৰে তেনেহ'লে কিন্তু আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আপোনাৰ বৃহৎ পৰিমাণৰ আপোনাৰ জৰিমনা পৰ্যন্ত হ'ব পাৰে আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে গ্ৰেপ্তাৰ কৰিব আপোনাক আৰু সেইবাবে আপুনি মনত ৰাখক আপুনি এই সময়ছোৱাত মাছৰ প্ৰজনন হয় মাছৰ বংশবৃদ্ধি হয় এই সময়ছোৱাত আপুনি মাছ নধৰিব নহ'লে আইন ভংগকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰদান কৰা হ'ব বিহিত শাস্তি স্পষ্টভাৱে জাননীৰ জৰিয়তে জনোৱা হৈছে সকলোকে ফিচাৰী আইন আৰু বিধিৰ অনুযায়ী 23 ধাৰা অনুসৰি মাছ মৰা কাৰ্যত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে যিকোনো ধৰণৰ জাল মৰা মাছ ধৰা কাৰ্য সম্পূৰ্ণভাৱে নিষিদ্ধ আপুনি যদি লুকাই চুৰ কৰি মাছ ধৰে নদীত লুকাই চুৰ কৰি হ'লেও যদি মাছ ধৰে তেনেহ'লে আপুনি যদি ধৰা পৰে তেনেহ'লে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব মনত ৰাখক 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিহে আপুনি এই আইন অমান্য কৰে মীন আইন যদি অমান্য কৰে ফিচাৰী আইন যদি অমান্য কৰে তেনেহ'লে কিন্তু আপুনি ৰোষত পৰিব চৰকাৰৰ আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে আৰু আপোনাৰ বৃহৎ পৰিমাণৰ জৰিমনা পৰ্যন্ত হ'ব পাৰে মনত ৰাখক মাছৰ প্ৰজননৰ সময়ছোৱা এই সময়ছোৱাত কোনেও ধৰিব নোৱাৰিব মাছ যদিহে আপুনি মাছ ধৰে তেনেহ'লে চৰকাৰৰ ৰোষত পৰিব যিকোনো ধৰণৰ জাল নদীত মৰা আপোনাৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে মাজু জাল সৰু জাল বৰ জাল যিকোনো ধৰণৰ জাল নিষেধাজ্ঞা জাৰি কৰা হৈছে আপুনি নদীত ঘাট জাল পাতিব নোৱাৰিব মাছ মাৰিব নোৱাৰিব শেৱালি জাল বা যিকোনো ধৰণৰ জাল আপুনি মাৰিব নোৱাৰিব লাঙি পাতি মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে লাঙি পাতি কিছুমানে নদীত মাছ ধৰা দেখিবলৈ পোৱা যায় যিকোনো ধৰণৰ সঁজুলিৰ দ্বাৰা আপুনি মাছ ধৰিব নোৱাৰিব পল মাৰিব নোৱাৰিব বৰশী বাব নোৱাৰিব যিকোনো ধৰণৰ মাছ মৰা কাৰ্য আপুনি কৰিব নোৱাৰিব মাছ বেপাৰীসকলৰ লগতে মাছমৰীয়াসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মাছমৰীয়া মাছ ব্যৱসায়ীসকলৰ বাবে ডাঙৰ খবৰ মনত ৰাখক গুৰুত্বপূৰ্ণ খবৰ 15 জুলাই পৰ্যন্ত মাছ মাৰিব নোৱাৰিব যদিহে কিন্তু আপুনি আইন অমান্য কৰে যদিহে এই কথা নামানে এই নিৰ্দেশ যদি চৰকাৰৰ নিৰ্দেশ অমান্য কৰে তেনেহ'লে কিন্তু আপোনাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপোনাৰ ওপৰত বৃহৎ পৰিমাণৰ জৰিমনা বিহিব চৰকাৰৰ ফালৰ পৰা আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে আপোনাক গ্ৰেপ্তাৰ কৰিব চৰকাৰৰ ফালৰ পৰা আৰু সেইবাবে আপুনি মনত ৰাখক মাছ মাৰিব নোৱাৰিব মাছৰ প্ৰজননৰ সময়ছোৱাত আপুনি যদি আইন ভংগ কৰে তেনেহ'লে জৰিমনা ভৰিব লাগিব আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে আপোনাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা বৰপেটা জিলা প্ৰশাসনৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে জাননী জাৰি কৰা হৈছে 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি
মাছমৰীয়া মাছ ব্যৱসায়ীসকলৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ পুনৰবাৰ গুৰুত্বপূৰ্ণ খবৰ মনত ৰাখক 15 জুলাই পৰ্যন্ত মাছৰ যিহেতু প্ৰজননৰ সময় আৰু সেই সময়ছোৱাত আপুনি মাছ ধৰিব নোৱাৰিব আৰু মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা যদিহে কিন্তু এই কথা আপুনি অমান্য কৰে এই আইন যদি অমান্য কৰে এই নিৰ্দেশ যদি আপুনি অমান্য কৰে তেনেহ'লে কিন্তু আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে মনত ৰাখক মাছ মাৰিব নোৱাৰিব মাছৰ বংশবৃদ্ধিৰ সময় এইছোৱা আৰু চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি বৰপেটা জিলা প্ৰশাসনৰ জাননী জাৰি কৰা হৈছে মাছমৰীয়া মাছ ব্যৱসায়ীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ এই মুহূৰ্তত মাছমৰীয়া মাছ ব্যৱসায়ীসকলে এই নিয়ম মানি চলিব লাগিব নহ'লে কিন্তু ফিচাৰী আইনৰ ৰোষত পৰিব মীন আইনৰ ৰোষত পৰিব আপোনাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিহেতু কণী পাৰে এই সময়ত মাছে পোনা ধাৰণ কৰে ৰৌ বাহু মিৰিকা চিতল মালি খৰিয়া পিঠিয়া ঘৰিয়া আৰু কুহি মাছ আজি বিক্ৰী কৰিব নোৱাৰিব 15 জুলাই পৰ্যন্ত নিষিদ্ধ কৰা হৈছে এইসমূহ মাছ যিহেতু নদীত ধৰি মাছমৰীয়াসকলে লৈ যায় মাছৰ বেপাৰ কৰে কিন্তু এইসমূহ মাছে এই সময়ছোৱাত বংশবৃদ্ধি কৰে এই সময়ছোৱাত কণী পাৰে এই সময়ছোৱাত যদি আপুনি মাছ ধৰে তেনেহ'লে কিন্তু বিপদত পৰিব পাৰে 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু বৰপেটা জিলা প্ৰশাসনৰ ফালৰ পৰা স্পষ্টভাৱে আদেশ দিয়া হৈছে জাননীৰ জৰিয়তে জনোৱা হৈছে যদি মাছমৰীয়া মাছ ব্যৱসায়ীসকলে এই আদেশ অমান্য কৰে তেনেহ'লে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা